যদি আপোনালোকে এইবাৰ HSLC পাছ কৰিলে আৰু আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব বিচাৰিছে, যদি আপোনালোকে এতিয়াও এপ্লিকেশ্যন কৰা নাই, এতিয়া আপোনালোকে কিমান তাৰিখৰ আগত এপ্লিকেশ্যন কৰিব লাগিব বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ লাষ্ট ডেট কেতিয়া, আপোনালোকে কিমান তাৰিখৰ আগত এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনালোকে কিমান তাৰিখে মেৰিট লিষ্টটো চেক কৰিব লাগিব আৰু আপোনালোকে কিমান তাৰিখে কলেজত যাই এডমিশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। ইয়াত চাব, এইটো কিন্তু নটিচ অহাকালি মুকলি হৈ গৈছে। ইয়াত ফাৰ্ষ্ট চাব, ইয়াত দি আছে চিৰিয়েল নম্বৰ আৰু ইয়াত চাব দি আছে ইভেণ্ট। ফাৰ্ষ্ট চাব, ইয়াত দি আছে যদি আপোনালোকে HSLC পাছ কৰিলে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট দৰ্পণ পৰ্টেলত আহি এপ্লিকেশ্যন কৰিব লাগিব কলেজত এডমিশ্যন লোৱাৰ কাৰণে। ইয়াত চাব দি আছে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেশ্যন। এপ্লিকেশ্যন কিন্তু আৰম্ভ হৈছে 12 তাৰিখে, লাষ্ট কিন্তু হৈছে 22 তাৰিখে। বহুতে কমেণ্ট কৰিছে যে লাষ্ট ডেট কেতিয়া। ইয়াত চাব 12 তাৰিখে আৰম্ভ হৈছে এপ্লিকেশ্যন আৰু লাষ্ট ডেট দিয়া হৈছে 22 তাৰিখ। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব বিচাৰিছে, আপোনালোকে 22 তাৰিখৰ আগতে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব। আৰু 23 তাৰিখে আপোনালোকৰ মেৰিট লিষ্টটো আহি যাব। আপোনালোকৰ নামটো কোনটো কলেজত ভেৰিফাই হ'ল বা আপোনালোকে কোনটো কলেজত এডমিশ্যন ল'ব পাৰিব, আপোনালোকৰ মেৰিট লিষ্টটো আপোনালোকে 23 তাৰিখে চাব পাৰিব। আৰু ইয়াত চাব দি আছে পাব্লিকেশ্যন অফ দ্য পাৰ্চন ছিলেক্টেড লিষ্ট ৱেটিং লিষ্ট। যদি আপোনালোকৰ নামটো ৱেটিং হৈ থাকে, আপোনালোকৰ নামটো কিন্তু 25 তাৰিখে আপোনালোকৰ ৱেটিং লিষ্টটো আপোনালোকে চাব পাৰিব। যিসকলৰ পাৰ্চেণ্টেজ কম আছে বা বহুতো কলেজত এডমিশ্যন লোৱাৰ কাৰণে আবেদন কৰিছে, যদি আপোনালোকৰ নামটো ৱেটিং থাকে, আপোনালোকৰ নামটো কিন্তু 25 তাৰিখে এপ্ৰুভ হৈ যাব। এতিয়া ইয়াত চাব দি আছে, এতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিব আৰু লিষ্টটো চেক কৰিব যে আপোনালোক কোনটো কলেজত এডমিশ্যন ল'ব পাৰিব। এতিয়া আপোনালোকে দৰ্পণ পৰ্টেলত যাই ফাৰ্ষ্ট চেক কৰিব আপোনালোকৰ যিটো কলেজত ভেৰিফাই হৈছে এডমিশ্যন লোৱাৰ কাৰণে। এতিয়া কিন্তু আপোনালোকে সেইটো কলেজত 28 তাৰিখে সেইটো কলেজত যাব লাগিব। তাত আপোনালোকৰ আপোনাৰ সকলো ডকুমেণ্ট লৈ যাই আপোনালোকে সেইটো কলেজত এডমিশ্যন ল'ব লাগিব বা আপোনালোকে ল'ব পাৰিব। ইয়াত চাব, যিহেতু বৰ্তমান বেছি সময় নাই, 12 তাৰিখে আৰম্ভ হৈ গৈছে এডমিশ্যনৰ ফৰ্ম ফিল আপৰ কাৰণে। সেইকাৰণে যিহেতু 22 তাৰিখে লাষ্ট ডেট দিয়া হৈছে, সেইকাৰণে যদি আপোনালোকে মেট্ৰিক পাছ কৰিলে তেনেহ'লে আপোনালোকে আজিয়ে দৰ্পণ পৰ্টেলত যাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে আজিয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰক। কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ কিন্তু দেখুৱাই দিয়া হৈছে।